হিমাংশুলৈ সহায়ৰ হাত বিধায়ক হেমাংগ ঠাকুৰীয়াৰ। বিশেষভাৱে সক্ষম হিমাংশুৰ কাষত সাহস হৈ থিয় দিলে হেমাংগ ঠাকুৰীয়া। এয়া শৰৎকাল, শেৱালি ফুলাৰ বতৰ। এয়া ৰাসৰ বতৰ। ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিৰসেৰে মুখৰিত চৌদিশ। শেৱালিৰ সুবাসেৰে আমোলমোল প্ৰকৃতি। তাৰ মাজতে হুইল চেয়াৰত বহি মাতৃৰ সতে ৰাস উৎসৱ চাবলৈ যোৱা এগৰাকী যুৱকক দেখি চকু সেমেকিছে বহুতৰে। চকু সেমেকিছে বিধায়কৰো। সেয়েহে তাৎক্ষণিকভাৱে হিমাংশুৰ ওচৰত উপস্থিত হৈছে বিধায়ক হেমাংগ ঠাকুৰীয়া। এই দৃশ্যলৈ মন কৰক। পলাশবাৰী সমষ্টিৰ বাসিন্দা বাবুল দাসৰ পুত্ৰ এই বিশেষভাৱে সক্ষম শিশুটিৰ নাম হিমাংশু দাস। অতি দৰিদ্ৰ পৰিয়ালটো পিতৃ বাবুল দাসে মিস্ত্ৰী কৰি কোনোমতে পোহপাল দি আহিছে, যাৰ বাবে পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত ধন। সেয়েহে প্ৰতিপালে ৰাইজৰ মাজৰ এজন হৈ ৰাইজৰ বাবে কাম কৰি অহা পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই দৰিদ্ৰ পৰিয়ালটিলৈ বুলি আগবঢ়াই আহিছে সহায়ৰ হাত। পৰিয়ালটোক আৰ্থিক অনুদান প্ৰদান কৰাৰ লগতে বিধায়কগৰাকীয়ে হিমাংশুৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰাৰো আশ্বাস প্ৰদান কৰে। এনেদৰে এইগৰাকী হিমাংশুৰ দৰে আন বহু কেইগৰাকী হিমাংশুক সহায়ৰ হাত আগবঢ়াই আহিছে বিধায়ক হেমাংগ ঠাকুৰীয়াই। পৰৱৰ্তী সময়তো এনেদৰে ৰাইজৰ মাজৰ এজন হৈ ৰাইজৰ বাবে কাম কৰি যোৱাৰ আশা প্ৰকাশ কৰিছে সচেতন ৰাইজে। 5,000 পইচা দিলে বাবু। আৰু আগতে কিবা দাদা হৈ গৈছে নেকি? আগতে এতিয়া আহিলেও দি থাকে। ধৰি লওক আজি আহিলোঁ ছাৰক লগ কৰাৰ কাৰণে। পিছত ছাৰে কৈছে ডকুমেণ্টছখিনি দি দিবা আৰু এই এটা পইচাটো লোৱা, বাবুক কিবা এটা খুৱাই যাবা। তাৰপিছত এই হেৰিত ৰাসত দুৰ্গা পূজাত লগ পালে, দুৰ্গা পূজাতো লগ পাই ছাৰে 500 টকা এটা দি দিলে খুৱাই দিবা। আৰু হেৰিত লগ পাল গোবৰ্ধনত যাওঁতে ব্লকত লগ পাইছে, তাতে 500 টকা এটা দিছে। আপোনাক বাবুৰ কিবা ট্ৰিটমেণ্টৰ কথা ক'লে নেকি দাদাই? ছাৰে ট্ৰিটমেণ্টৰ কথা কৈছে, লোহাৰঘাটত যাব দিছে বাবুৰ ট্ৰিটমেণ্টৰ কাৰণে। আপুনি তেখেতক বাবাক ক'ত দেখাই আছে এতিয়া? এতিয়া বাবুক তাতে হেৰি এই মিৰ্জা পলাশবাৰীত যোৱা ৰাস্তাত চেৰাগেম তাতে থেৰাপি দি আছে। এতিয়া ছাৰক কি ক'ম, ছাৰে যদি আৰু পাছলৈ অলপমান সহায় কৰে সেইটো মেডিকেলৰ ক্ষেত্ৰত সহায় লাগে নালাগে আপোনাক? মেডিকেলৰ ক্ষেত্ৰত সহায় লাগে। বাবুৰ নামটো কি আছিলে বাইদেউ? হিমাংশু দাস। হিমাংশু দাস। হাজবেণ্ড আছে আপোনাৰ? হাজবেণ্ড আছে। মই শিশুটোৰ বিষয়ে নিজে অৱগত, যিহেতু মোৰ সমষ্টিৰ হয়। শিশুটোৰ নামটো হ'ল হিমাংশু দাস আৰু তেওঁৰ দেউতাকৰ নাম বাবুল দাস। তেওঁ অলপ মিস্ত্ৰী এনেকৈ যোগালী টাইপৰ কাম কৰে। তেওঁলোকৰ অৰিজিন ঘৰ আমাৰ হাৰপাৰা গাঁও পঞ্চায়তৰ হয়। সদ্যহতে তেওঁলোকে ইয়াতে উপহালী আমাৰ অফিচৰ ওচৰতে ভাড়াঘৰত তেওঁলোকে থাকে কাম কাজৰ সুবিধাৰ কাৰণে। মোক শিশুটো আৰু মাকে কেইদিনমান বহুত দিন আগতে লগ পাইছিলোঁ, মাজে মাজে লগো পাই থাকে। আমি অলপ তেওঁক কেছ টকা দি আৰ্থিক সাহাৰ্য দিছোঁ, কিন্তু তেওঁলোকৰ চাৰ্টিফিকেট কিবা কমপ্লিট হোৱা নাছিলে। পিছত চাৰ্টিফিকেট হৈছে, এইটো ছাবমিট কৰিছে। ইতিমধ্যে আমি তেওঁলোকক যি চিকিৎসাৰ যি ব্যৱস্থা, সেই ব্যৱস্থাখিনি কৰি দিয়া হৈছিলে। আৰু আমাৰ ফালৰ পৰা কিছু মাজে সময়ে আৰ্থিক অনুদান দিয়া যায়। কিন্তু এজন তেনেকুৱা ধৰণৰ শিশু, যি শিশু নেকি আমাৰ একচুৱেলি শিশুবিলাক দেশৰ ভৱিষ্যত, আৰু জেনেৰেলি তেনেকৈ ডিফাৰেণ্টলি এডুল পাৰ্চন হৈ থাকিলে, কিয়নো ল'ৰাজনে এতিয়ালৈ কথা ক'ব নাজানে, হয়, সেইকাৰণে তেওঁ 12 বছৰ হৈছে কমপ্লিট, 12 বছৰ। কিন্তু তেওঁৰ এতিয়ালৈ কমপ্লিট মানে যি ট্ৰিটমেণ্ট হ'ব লাগিছিলে কমপ্লিট হোৱা নাই। গৈছে বহুকেইবাৰ GMCতো গৈছে বা বিভিন্ন ধৰণৰ থানত গৈছে, কিন্তু কমপ্লিট ভাল হৈ উঠা নাই। কিন্তু মাকে এতিয়ালৈ যি তেওঁৰ চেষ্টা, সেই চেষ্টা অব্যাহত ৰাখিছে। ফেমিলিয়ে তেওঁলোকৰ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু আমি অহা 15 তাৰিখে চৰকাৰীভাৱে ইতিমধ্যে গাড়ী চাৰি আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। চৰকাৰীভাৱে তেওঁৰ এটা ইনিচিয়েল চেকআপ আকৌ কৰা হ'ব অহা 15 তাৰিখে, হয়, নৱেম্বৰত। আৰু যদি আৰু ফাৰ্ডাৰ দৰকাৰ হয় ট্ৰিটমেণ্টৰ কাৰণে, সেইখিনি আমাৰ ইতিমধ্যে সেইখিনিৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
আজি বুলি নহয়, আমাৰ আগতো হয়, নিশ্চয়। দিয়া হৈছে যথেষ্টবাৰ, কিয়নো কিন্তু সেইখিনি চাফিচিয়েণ্ট নহয়। সেইখিনি শিশু এজনৰ ট্ৰিটমেণ্টৰ কাৰণে বহু অৰ্থৰ প্ৰয়োজন হয়, কিয়নো ল'ৰাজন কমপ্লিটলি তেওঁ কথা ক'বই নাজানে 12 বছৰ বয়সত। চ' যথেষ্টখিনি ট্ৰিটমেণ্টৰ প্ৰয়োজনীয়তা আছে। আৰু মই অকল এই শিশুতে নহয়, পলাশবাৰী সমষ্টিৰ যি আমাৰ বেলেগ বেলেগ যিবিলাক ষ্টুডেণ্ট আছে, আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰধান শিক্ষকক তেওঁলোকে যদি কোনোবা ষ্টুডেণ্ট আছে তেনেকুৱা ধৰণৰ অসুখ বিসুখ হৈ প্ৰধান শিক্ষকবিলাকক যোগাযোগ কৰক, কিয়নো ইতিমধ্যে আমি চৰকাৰীভাৱে আৰু এটা অনুষ্ঠান অহা 15 তাৰিখে আমি বাগান অঞ্চলত এটা পলাশবাৰী সমষ্টিভিত্তিক কেম্প পাতিবলৈ গৈ আছোঁ। তাত আমি প্ৰধান শিক্ষকসকলক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকৰো যদি তেনেকুৱা ধৰণৰ ষ্টুডেণ্ট আছে তেওঁলোকক যাতে তালৈ লৈ যায়, আৰু ইতিমধ্যে গাড়ী দিয়াৰ ব্যৱস্থা কৰা হৈছে। গাড়ী চাড়ী দি পেলাই তেওঁলোকক লৈ যোৱা হ'ব, তাতে সম্পূৰ্ণ বিনামূলীয়াকৈ ট্ৰিটমেণ্ট কৰা হ'ব। চ' আপোনালোকৰ যোগেদি মই সকলোসমূহ পলাশবাৰী সমষ্টিৰ সমূহ ৰাইজক জনাবলৈ বিচাৰিছোঁ যে যদি আমাৰ কোনোবা ষ্টুডেণ্ট তেনেকুৱা বিশেষভাৱে তেওঁলোকে সক্ষম আৰু প্লাছ যদি বিশেষ অসুবিধা আছে, তেনেকুৱা ট্ৰিটমেণ্টৰ প্ৰয়োজন হৈ আছে, তেওঁলোকে অহা 15 তাৰিখে যি বাগানত যিখন আমাৰ হ'ব, প্ৰধান শিক্ষকবিলাকক ইতিমধ্যে ইনফৰ্মেশ্যন দিয়া হৈছে। প্ৰধান শিক্ষকসকলক যোগাযোগ কৰি তেওঁলোকে গাড়ী চাড়ী দিয়াৰ ব্যৱস্থা আছে, তেওঁলোকে যাতে লৈ আহে আৰু তাত ইনিচিয়েল ট্ৰিটমেণ্ট কৰা হ'ব বা ডায়েগনচিছ কৰা হ'ব কি বেমাৰ হৈ আছে। তাৰপিছত ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে আৰু বেলেগত তেওঁলোকক নিয়াৰ ব্যৱস্থা কৰা হ'ব।